আমি আমাৰ অসমীয়া সকলে বা অসমবাসীসকলে আমি এটা কথা খুব পাহৰি যাওঁ যে নিজক পাহৰি যাওঁ। আমি সদায় পশ্চিমীয়া সংস্কৃতিৰ প্ৰতি বেছি আকৰ্ষিত হওঁ, কিন্তু আমাৰ যি সংস্কৃতি আছে, আমাৰ যি মাটিৰ গুণ থকা সংস্কৃতি, লোক সংস্কৃতি, সত্ৰীয়া নৃত্য গুৰুজনাৰ সৃষ্টি, এইবোৰ যদি আমি আমাৰ যুৱচামক যুৱচামক বা আমাৰ ছাত্ৰ ছাত্ৰীসকলক যদি আমি এইবোৰ শিক্ষা যদি আমি নিৰ্দিষ্ট ধৰণে যি ধৰণে দিব লাগে সেই ধৰণে যদি দিব পাৰোঁ, তেনেহ'লে আমাৰ মাজত বৰ্তমান দেখা দিয়া যিবোৰ যুৱ শৃংখলতা সেইটো নাইকিয়া হ'ব বুলি বিশিষ্ট ব্যক্তিসকলে ইতিমধ্যে ব্যক্ত কৰিছে বিভিন্ন গৱেষণা কৰি। আৰু আমিও অনুভৱ কৰিছোঁ যে আমি যদি আমাৰ এই গুৰুজনাই সৃষ্টি কৰি থৈ যোৱা বা আমাৰ যি অসমীয়া সংস্কৃতি আছে, এই সংস্কৃতিবিলাক যদি আমি যি জনগোষ্ঠী অসমত বসবাস কৰিছে প্ৰত্যেকেই যদি নিজা নিজা কৃষ্টিখিনি যদি জীয়াই ৰাখিব পাৰে, আৰু সেই কৃষ্টিৰ জৰিয়তেহে আমি এটা আধ্যাত্মিক জ্ঞানৰ ফালে আগবাঢ়িব পাৰোঁ। আৰু আধ্যাত্মিক জ্ঞান অবিহনে কিন্তু যিটো আমাৰ উচ্ছৃংখলতা বুলি আজি আমি কৈছোঁ, সেয়া আমি ৰক্ষা কৰিব নোৱাৰিম। গতিকে আমি বিশেষকৈ মাজবাটত আমাৰ পৰামৰ্শ নগত কৃষ্ণতা বৰা আৰু তেখেতৰ পিতৃ মাতৃ আমাৰ ইয়াত অনুষ্ঠানটো দিয়াৰ বাবে তেখেতসকলৰ গোটেইকেইজন পৰিয়াললৈ বা বিশেষকৈ কৃষ্ণতা বৰাক জ্ঞাপন কৰিছোঁ। আৰু ভৱিষ্যতলৈও তেখেতে যত্ন কৰি যাব আৰু আগবাঢ়ি যাব। আৰু এজন বিশিষ্ট প্ৰশিক্ষক, অতি ব্যস্ত ব্যক্তি অতুল ভূঞা ছাৰ, তেখেতকো আমাৰ মাজলৈ আনি আজি আমাক পৰিচয় কৰি দিছে। আমি খুব সন্তুষ্ট হৈছোঁ আৰু আমি ছাৰৰ পৰা ভৱিষ্যতে দিহা পৰামৰ্শ আমি পাম বুলি আশা ৰাখিছোঁ। আৰু পদক্ষেপত আপোনাসকলে নিজৰ নিজৰ সন্তানক এনেকুৱা এটি আধ্যাত্মিক জ্ঞান প্ৰদৰ্শন জ্ঞানৰ ফালে আগবাঢ়ি আহি ছাত্ৰীসকলক আগবঢ়াই দিয়াৰ বাবে মই পুনৰ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ মাজত আমাৰ বিশিষ্ট সমাজ সেৱক যিটো কৃষ্ণ ডাঙৰীয়া তেখেতক আমি যথেষ্ট বহুমূলীয়া ভাষণ আমাক আগবঢ়ালে। আৰু ভৱিষ্যতলৈ তেখেতসকলক আমি পৰামৰ্শ পাম। আৰু লগতে আমি অভিভাৱকসকলক এই গৰমত আহি আমাৰ মাজত প্ৰস্তুতি আমাক আগবাঢ়িছে সকলো ৰূপায়ণ কৰাত সহায় সহযোগিতা আগবঢ়াবৰ বাবে মই তেখেতসকললৈ ধন্যবাদ জ্ঞাপন কৰি মোৰ সভাপতিৰ বক্তব্য আৰু মন্তব্য ইয়াতে সামৰি মাৰিব বিচাৰিছোঁ। আৰু ইয়াৰ পিছৰ যিটো কাৰ্যসূচী আছে সেইটো হৈছে ছাত্ৰ ছাত্ৰীক প্ৰমাণ পত্ৰ বিতৰণ। গতিকে মই আমাৰ উদ্যোক্তা কৃষ্ণতা বৰা লগতে আমাৰ ছাৰ আছে, তেনেকৈ